Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ প্ৰথম চেপ্টাৰ ভাৰতৰ ৰাজনৈতিক দল এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্নোত্তৰকেইটা সৰু সৰুকৈ আৰু ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। প্ৰশ্নোত্তৰকেইটা মাৰ্ক অনুযায়ী দিয়া হৈছে যাতে তোমালোকে সহজতে শিকিব পাৰা। আৰু লগতে ভিডিঅ'ৰ শেষৰ পিনে কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন দিয়া হৈছে যিকেইটা তোমালোকৰ এক্সামত আহিব পাৰে। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কুৱেশ্যন কেইটা লৈ আগবাঢ়ো। প্ৰথমতে চোৱা অধিসমূহ প্ৰশ্নোত্তৰ। তাৰে প্ৰথম কুৱেশ্যন দিয়া আছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। এনসাৰ হ'ব একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন। তাৰপিছত দ্বিতীয়তে হ'ব 2 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? এনসাৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিয়া আছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। এনসাৰ হ'ব ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথমটো হ'ব সংগঠন, দ্বিতীয়টো হ'ব নীতি আদৰ্শ আৰু আঁচনি। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। এনসাৰ হ'ব ৰাজনৈতিক দলে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰে। তাৰপিছত 5 নম্বৰ কুৱেশ্যন দিয়া আছে চোৱা অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। এনসাৰ হ'ব অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল অসম গণ পৰিষদ, শ্বৰ্ট ফৰ্মত হ'ব AGP। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? এনসাৰ হ'ব ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মৰ্চা দল। তাৰপিছত নেক্সট কুৱেশ্যন UPA সম্পূৰ্ণ অৰ্থ লিখা। এনসাৰ হ'ব UPAৰ সম্পূৰ্ণ অৰ্থ হ'ল সংযুক্ত প্ৰগতিশীল মৰ্চা, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে চোৱা 8 নম্বৰ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? এনসাৰ হ'ব ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। তাৰপিছত নেক্সট কুৱেশ্যন 9 নম্বৰ কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? এনসাৰ হ'ব SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। কোনখন মানুহজন হ'ব SN বেনাৰ্জীৰ নেতৃত্বত, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 10 নম্বৰ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? এনসাৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল। অতি ইম্পৰ্টেণ্ট হয় 1 মাৰ্কৰ কাৰণে তোমালোকৰ এইটো। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি ঠিক আছে হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। তাৰপিছত চমু প্ৰশ্নোত্তৰ তাৰে প্ৰথম কুৱেশ্যন দিয়া আছে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? এনসাৰ হ'ব ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য হ'ল বহুদলীয় ব্যৱস্থা। ইয়াত বহুতো ৰাজনৈতিক দলে নিৰ্বাচনত অংশ লয় আৰু প্ৰয়োজন সাপেক্ষে একাধিক দল লগ হৈ সংযুক্ত চৰকাৰ গঠন কৰে। তাৰপিছত 2 নম্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? এনসাৰ হ'ব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। এই ব্যৱস্থাত গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন অধিক সুস্থিৰ আৰু সবল হয়। তাৰপিছত ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। এনসাৰ হ'ব ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা হ'ল প্ৰথমটো হ'ব সংগঠন, তাৰপিছত নেক্সট হ'ব নীতি আদৰ্শ আৰু আঁচনি, তাৰপিছত ক্ষমতা দখলৰ বাবে থকা আকাংক্ষা, তাৰপিছত জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 4 নম্বৰ 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এনসাৰ হ'ব 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল প্ৰথমটো হ'ব অসম গণ পৰিষদ, তাৰপিছত হ'ব শিৱসেনা যিটো মহাৰাষ্ট্ৰত আছে, তাৰপিছতো তৃতীয় আকালি দল এইটো হ'ব পাঞ্জাৱ, তাৰপিছত তেলেগু দেশম এইটো হ'ব অন্ধ্ৰপ্ৰদেশত, তাৰপিছত DMK এইটো হ'ব তামিলনাডু, ঠিক আছে। কোনটো দল কোনটো দেশত আছে সেইটো তোমালোকে লিখি ল'বা, ঠিক আছে। তেনেহ'লে তোমালোকৰ বাবে বেছি ইজি হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 5 নম্বৰ মৰ্চা চৰকাৰ বুলিলে কি বুজা? অতি ইম্পৰ্টেণ্ট হয়, ঠিক আছে, মাৰ্ক কৰি ৰাখিবা। এনসাৰ হ'ব চোৱা নিৰ্বাচনত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে কেইবাটাও ৰাজনৈতিক দল একগোট হৈ গঠন কৰা চৰকাৰক মৰ্চা চৰকাৰ বোলা হয়। মৰ্চা চৰকাৰ কাক বোলে? চোৱা মৰ্চা চৰকাৰ হৈছে যদি কোনো এখন দলে নিজে চৰকাৰ গঠন কৰিব নোৱাৰে তেনেহ'লে কেইবাটাও চৰকাৰ যদি একলগ হৈ যিটো চৰকাৰ গঠন কৰে তাক মৰ্চা চৰকাৰ বুলি কোৱা হয়। তাৰপিছত চোৱা দীঘল প্ৰশ্নোত্তৰ কি আছে। প্ৰথম কুৱেশ্যন দিয়া আছে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? এনসাৰ হ'ব নিৰ্বাচনত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে কেইবাটাও দল একগোট হৈ গঠন কৰা চৰকাৰকেই সংযুক্ত চৰকাৰ বোলা হয়। যেতিয়া এখন সদনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা
সংখ্যক আসন কোনো এটা বিশেষ দলে লাভ কৰিব নোৱাৰে তেনে পৰিস্থিতিত এই চৰকাৰ গঠিত হয় একেবাৰে ইজি হয় বহুত সৰু সৰুকৈ লিখি দিছোঁ সো তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা তাৰপিছত চোৱা 2 নম্বৰ সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা প্ৰথমতে গুণ চোৱা গুণ হ'ব প্ৰথম গুণটো হ'ব সুস্থিৰতা একক সংখ্যাগৰিষ্ঠতা নথকা অৱস্থাত চৰকাৰ গঠন সহায় কৰে তাৰপিছত ঐক্য বিভিন্ন দলৰ মাজত বুজাবুজি আৰু জাতীয় সংহতি গঢ়ি তোলে তাৰপিছত দুখ কি হ'ব চোৱা অস্থিৰতা সমৰ্থন ওলাই ল'লে চৰকাৰৰ যিকোনো সময়তে পতন ঘটিব পাৰে তাৰপিছত দুৰ্বলতা কি হ'ব দুৰ্বলতা হ'ব সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে দৃঢ় সিদ্ধান্ত ল'ব নোৱাৰে সো ইয়াৰ কি হ'ব দুটা কি হ'ব প্ৰথম হ'ব অস্থিৰতা কি হয় অস্থিৰতা এইটো হ'ব যদি কোনো এখন দলে কি কৰে নিজৰ সমৰ্থনটো ওলাই লয় নিজৰ সমৰ্থনটো ইয়াৰ পৰা লৈ লয় তেনেহ'লে কি হ'ব আকৌ চৰকাৰটো পতন হৈ যাব চৰকাৰটো ভাঙিব লাগিব তাৰপিছত নেক্সট কি হ'ব দুৰ্বলতা কিহৰ কাৰণে গৈছে দুৰ্বলতা হ'ব কিয়নো যেতিয়া কেইবাখনো দলে একলগ লাগি এটা দলৰ সৃষ্টি কৰিব তেতিয়া সকলো দলকে সন্তুষ্ট ৰাখিব লাগিব যদি তেনেকুৱা নহয় তেনেহ'লেও কি হ'ব দলটো ভাঙিব লাগিব তাৰপিছত চোৱা নেক্সট কুৱেশ্যন গণতন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা গণতন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰিব লাগে ঠিক আছে এনসাৰ হ'ব চোৱা গণতন্ত্ৰ বিৰোধী দলে চৰকাৰৰ কাম কাজ নিৰীক্ষণ কৰি শাসনত থকা দলৰ স্বেচ্ছাচাৰিতা ৰোধ কৰে তেওঁলোকে চৰকাৰৰ আঁচনিসমূহৰ গঠনমূলক সমালোচনা কৰি জনস্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে ইয়াৰ উপৰি প্ৰয়োজন সাপেক্ষে বিৰোধী দলে বিকল্প চৰকাৰ গঠনৰ বাবেও সাজু থাকে তাৰপিছত নেক্সট কুৱেশ্যন চোৱা আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা এনসাৰ হ'ব ৰাষ্ট্ৰীয় দলৰ বৈষম্যমূলক নীতি আৰু কেন্দ্ৰীয় চৰকাৰৰ অতিমাত্ৰা কেন্দ্ৰীয়কৰণৰ প্ৰৱণতাই আঞ্চলিক দল গঠনত ইন্ধন যোগায় বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তাহীনতা বিভিন্ন জনগোষ্ঠীৰ মাজত থকা আদৰ্শগত সংঘাত আৰু স্থানীয় সমস্যাৰ প্ৰতি ৰাষ্ট্ৰীয় দলৰ অৱহেলাৰ বাবেই আঞ্চলিক দলৰ সৃষ্টি হয় ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব নোপোৱা নেতাসকলেও স্থানীয় স্বাৰ্থ ৰক্ষাৰ বাবে বিকল্প হিচাপে নিজাববীয়াকৈ এনে দল গঠন কৰে তাৰপিছত নেক্সট কুৱেশ্যন চোৱা গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা এনসাৰ হ'ব গণতন্ত্ৰত ৰাজনৈতিক দলে নিৰ্দিষ্ট নীতি আদৰ্শেৰে দেশক প্ৰগতিৰ দিশত পৰিচালিত কৰে আৰু চৰকাৰক স্বেচ্ছাচাৰিতা হোৱাত বাধা দিয়ে ই জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে আৰু জনমত গঠনত সহায় কৰে মুঠতে জনপ্ৰতিনিধিত্ব নিশ্চিত কৰি গণতন্ত্ৰক সুৰক্ষিত কৰিবলৈ ৰাজনৈতিক দল অপৰিহাৰ্য তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মাৰ্ক কৰি ৰাখিবা এনসাৰ হ'ব ৰাজনৈতিক দল হ'ল এক সুসংগঠিত গোট যি নিৰ্দিষ্ট নীতি আৰু আদৰ্শৰ ওপৰত ভিত্তি কৰি পৰিচালিত হয় এই দলসমূহৰ মূল লক্ষ্য হ'ল নিৰ্বাচনত অংশগ্ৰহণ কৰি ক্ষমতা দখল কৰা আৰু দেশৰ উন্নয়নৰ বাবে কাম কৰা ইয়াৰ উপৰি ৰাজনৈতিক দলে জনমত গঠন কৰা চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন কৰা তাৰপিছত আৰু বিৰোধী হিচাপে চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 7 নম্বৰ সংঘযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা আনসাৰ হ'ব বৰ্তমান সময়ত সংঘযুক্ত চৰকাৰে বিশেষ গুৰুত্ব লাভ কৰাৰ মূল কাৰণ হ'ল ই পুনৰ নিৰ্বাচনৰ বৃহৎ খৰচ ৰাহি কৰে আৰু দেশত ৰাজনৈতিক সুস্থিৰতা বজাই ৰাখে এই ব্যৱস্থাত আঞ্চলিক দলসমূহে চৰকাৰত অংশগ্ৰহণৰ সুযোগ পোৱাৰ ফলত স্থানীয় আশা আকাংক্ষাসমূহৰ প্ৰতিফলন ঘটে লগতে বিভিন্ন আদৰ্শৰ একগোট হোৱাৰ ফলত ৰাজনৈতিক দলসমূহৰ মাজত সহনশীলতা সহযোগিতা আৰু জাতীয় ঐক্য বৃদ্ধি পায় তাৰপিছত চোৱা 10টা অতি গুৰুত্বপূৰ্ণ এমচিকিউ যিকেইটা মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতেই কৈছিলোঁ যে লাষ্টত কেইটামান এমচিকিউ দিয়া হৈছে যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে বহুত জৰুৰী হয় এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এমচিকিউটো কেইটা তোমালোকে কি কৰিবা ইয়াৰ পৰা ভালকৈ লিখি ল'বা আৰু পঢ়িবা ঠিক আছে প্ৰথম কুৱেশ্যনটো চোৱা এমচিকিউটো চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিলে প্ৰথম অপশ্যন আছে চোৱা 1906 চনত তাৰপিছত অপশ্যন আছে 1885 চনত তাৰপিছত অপশ্যন আছে চোৱা
1928 চনত, তাৰপিছত 24 চনত, তাৰপিছত অপশ্যন চোৱা 1952 চনত। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব 1885 চনত। ঠিক আছে? তাৰপিছত চোৱা 2 নম্বৰ, ভাৰতৰ দলীয় ব্যৱস্থাটো কি ধৰণৰ? এনসাৰ হ'ব একদলীয়, তাৰপিছত দ্বিদলীয়, তাৰপিছত বহুদলীয়, ইয়াৰ পৰা এটা নহয়। ভেৰি ইম্পৰ্টেণ্ট হয়, ভাৰতীয় দলীয় ব্যৱস্থাটো কেনেধৰণৰ সেইটো। ঠিক আছে? ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব বহুদলীয়। তাৰপিছত চোৱা 3 নম্বৰ, তলৰ কোনটো ৰাজনৈতিক দলৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে? এনসাৰ হ'ব চোৱা প্ৰথম অপশ্যনটো কি আছে? অপশ্যনকেইটা চাই লোৱা। প্ৰথমতে অপশ্যন আছে প্ৰথমটো মুছলিম লীগ, তাৰপিছত অপশ্যন আছে স্বৰাজ পাৰ্টি, তাৰপিছত অপশ্যন আছে ভাৰতীয় জাতীয় কংগ্ৰেছ, তাৰপিছত অপশ্যন আছে হিন্দু মহাসভা। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ। তাৰপিছত 4 নম্বৰ চোৱা, ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল কোনটো? প্ৰথম অপশ্যন আছে অসম গণ পৰিষদ, তাৰপিছত অপশ্যন আছে আকালি দল, তাৰপিছত অপশ্যন আছে DMK, তাৰপিছত অপশ্যন আছে তেলেগু দেশম। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব DMK। তাৰপিছত চোৱা 5 নম্বৰ, কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হৈছিল? প্ৰথম অপশ্যন আছে চৰণ সিং, তাৰপিছত অপশ্যন আছে মোৰাৰজী দেশাই, তাৰপিছত অপশ্যন আছে অটল বিহাৰী বাজপেয়ী, তাৰপিছত অপশ্যন আছে মনমোহন সিং। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব মোৰাৰজী দেশাই। কেতিয়া? চন কেতিয়া আছিলে? 1977 চনত। তাৰপিছত 6 নম্বৰ চোৱা, কোনটো দশকটোত আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী কোনটো দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়? অপশ্যন আছে 60 দশক, 80 দশক, 90 দশক, 70 দশক। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব 80 দশক। তাৰপিছত 7 নম্বৰ চোৱা, মৰ্চা চৰকাৰৰ এটা প্ৰধান দোষ কি? প্ৰথম অপশ্যন আছে জাতীয় ঐক্য বৃদ্ধি, তাৰপিছত চোৱা আঞ্চলিক স্বাৰ্থ ৰক্ষা, তাৰপিছত অস্থিৰতা বা ক্ষণস্থায়ী, তাৰপিছত চোৱা জনমত গঠন। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অস্থিৰতা বা ক্ষণস্থায়ী। তাৰপিছত 8 নম্বৰ, অসম গণ পৰিষদ কোন ৰাজ্যৰ আঞ্চলিক দল? এনসাৰ হ'ব অসম। ঠিক আছে? অপশ্যন কেইটা কি কি আছে? পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, কিন্তু ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অসম। ঠিক আছে? তাৰপিছত চোৱা 9 নম্বৰ, গণতন্ত্ৰত বিৰোধী দলৰ এটা গুৰুত্বপূৰ্ণ কাম কি? প্ৰথম অপশ্যন দিয়া আছে আইন বলবৎ কৰা, তাৰপিছত অপশ্যন দিয়া আছে চৰকাৰৰ স্বেচ্ছাচাৰিতা ৰোধ কৰা, তাৰপিছত অপশ্যন দিয়া আছে বিচাৰ কাৰ্য সম্পন্ন কৰা, তাৰপিছত অপশ্যন দিয়া আছে নিৰ্বাচন পৰিচালনা কৰা। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? তোমালোকে এইকেইটা প্ৰথমতে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো পঢ়িলে তোমালোকে ইয়াৰ যিকেইটা MCQ কুৱেশ্যন আছে সেইকেইটা তোমালোকে অতি সহজতে কৰিব পাৰিবা, অতি ইজি হয়। তোমালোকে সেইকাৰণে প্ৰথমতে এবাৰ চেপ্টাৰটো পঢ়িবা। ঠিক আছে? ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব চোৱা খ নম্বৰ, চৰকাৰৰ স্বেচ্ছাচাৰিতা ৰোধ কৰা। ঠিক আছে? তাৰপিছত 10 নম্বৰটো চোৱা, কাৰ্ল মাৰ্কছৰ আদৰ্শক কেন্দ্ৰ কৰি 1924 চনত ভাৰতত কোনটো দলৰ জন্ম হৈছিলে? প্ৰথম অপশ্যন আছে ভাৰতীয় জনতা দল, তাৰপিছত অপশ্যন আছে সমাজবাদী দল, তাৰপিছত ভাৰতীয় সাম্যবাদী দল, তাৰপিছত ফৰৱাৰ্ড ব্লক। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব ভাৰতীয় সাম্যবাদী দল। সো ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ' লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। আৰু লগতে তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা। তাত সকলো চেপ্টাৰৰ সকলো কিতাপৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ।